অসমতকৈও ভয়ংকৰ পৰিস্থিতি হ'ল নেপালত। আমি চিনেমাবিলাকত দেখিছিলোঁ যে পানীয়ে এনেকৈ খেদি আহে, কিন্তু আজি ৰিয়েল দেখিবলৈ পালোঁ যে পানীয়ে মানুহক এনেকৈ খেদি যায় আৰু পানীয়ে এনেকৈ তছনছ কৰি লৈ যায়। সম্পূৰ্ণ মুখৰ আগত সম্পূৰ্ণ এটা মানে পৰিৱেশ এখন টাউনৰ, তাৰ পিছতে ওপৰেদি ধোঁৱাৰ নিচিনাকৈ পানী আহি গোটেই ডুবাই লৈ গুচি যায়। কিয়? আমিতো জন্মৰ পৰা এনেকুৱা ডাঙৰ পানী দেখা নাই। এনেকৈ পানীত ইমানকৈ মানুহ মৰি যোৱা, উটি যোৱা, নিজৰ ঘৰখনৰ ভেটিৰ মজিয়াত এনেকুৱা ধৰণে পানী আহি গৈছে, তাত মানুহ ডুবি গুচি গৈছে সিমান দলৈকে। এক ৰাতি দিছে মাত্ৰ। আজি এতিয়া পানী শুকাই গৈছে তাত, কিন্তু একে ৰাতিতে এনেকুৱা এটা অৱস্থা কৰি দিলে যে ঘৰ দুৱাৰ মানুহ, কোনোবা গৈ ঘৰৰ ওপৰত মানুহ ওলমি লটকি আছে, লাগি আছে দেখিছোঁ। কোনোবা দেখিছোঁ হাত দুটা আছে ধৰি টানি লৈ গৈছে, ভৰি দুটা নাই, সেইটো ছিগি গৈছে। এইটো আচলতে বহুত ডাঙৰ এটা প্ৰলয় বুলি ক'ব লাগিব। এয়া প্ৰলয় মানে এটা এডভাৰটাইজ, সৃষ্টিকৰ্তাৰ এডভাৰটাইজ। কাৰণ পৃথিৱীখন একেচাতে জোকাৰি দিলে শেষ হ'বলৈ 1 মিনিট, 2 মিনিট, 3 মিনিট, 5 মিনিট খুব বেছি, কিন্তু একে জোকাৰি দিলে মানে চব মৰি যাব। গতিকে এইটো ভয় খুৱাইছে, ভয় খুৱাওঁতেই ঠাল ঠেঙুলিত কোনোবাই মৰি গুচি গৈছে। যে মানুহক এইটো বুজোৱা হৈছে যে তহঁতক শ্ৰেষ্ঠ জীৱ হিচাপে পৃথিৱীলৈ পঠিয়াইছিলোঁ, মানৱ, আদমৰ জাত। উৰ্দু বা হিন্দী শব্দত আদমি বুলি কয় মানুহক। এই শ্ৰেষ্ঠ জীৱ মানুহ, আৰু এই শ্ৰেষ্ঠ জীৱ মানুহে কি কৰিছে? আজি আপুনি গৰু ছাগলীৰ মাজত চাওক, আপুনি ছাগলীও বহুত জাতৰ ছাগলী আছে। ৰাম ছাগলীৰ পৰা ধৰি আপোনাৰ অসমীয়া ছাগলীৰ পৰা ধৰি আপুনি বেলেগ বেলেগ বিভিন্ন ধৰণৰ ছাগলী পাব। কিন্তু একেলগে যেতিয়া সিহঁতি চৰি থাকে, সিহঁতি নিজকে ছাগলী বুলি ভাবে। সিহঁতি কেতিয়াও সেইটো জাত বেলেগ, এইটো জাত বেলেগ বুলি কৈ তাৰ মাজত কাজিয়া নকৰে। আপুনি গৰুও দেখিব, বিভিন্ন ঘৰৰ গৰু একেলগে চৰি থাকিব, একেলগে ঘূৰি ফুৰিব। কুকুৰো দেখিব আপুনি, কুকুৰৰো সেই ভাদ মাহতে কেতিয়াবা কাজিয়া লাগে, খোৱা কামোৰা, কিন্তু এই কুকুৰৰো কাজিয়া খুব কম। কিন্তু মানুহ নামৰ জীৱটো শ্ৰেষ্ঠ জীৱ বুলি কয়, কিন্তু তাতকৈ নিকৃষ্ট জীৱ আৰু পৃথিৱীত একোৱেই নাই। সেইকাৰণে আজি ওপৰৱালাৰ এই প্ৰলয়, ওপৰৱালাই দেখুৱাই দিছে যে মই আছো, সৃষ্টি কৰোঁতা মই আছো। গতিকে তহঁতৰ এটা ভগৱান যদি আছে আৰু আন এটা ধৰ্মৰ যদি এটা ভগৱান আছে, তেতিয়া মই প্ৰলয় দিছো, তহঁতৰ ভগৱানে তহঁতক বচাওকচোন চাওঁ। আছে নেকি কোনোবা বেলেগ ভগৱান? এই পানী যেতিয়া হুৰ হুৰকে আহি গ'ল, এই পূজা পাতল কৰি চিঞৰ বাখৰ কৰি থকা মানুহখিনিয়ে মন্দিৰৰ পৰা ভগৱানক উলিয়াই আনি বন্ধ কৰিব পাৰিলে পানী? নোৱাৰিলে। কিয়নো ভগৱান মন্দিৰত নাই, ভগৱান তোমাৰ মোৰ সকলোৰে অন্তৰাত্মাত আছে। ভগৱান গোটেই পৃথিৱী চাই আছে। ভগৱান এজনেই যি সৃষ্টি কৰিছে। হিন্দু আৰু মুছলমানৰ ভগৱান বেলেগ বেলেগ নহয়। গতিকে যদি ভগৱান বেলেগ বেলেগ নহয়, তেতিয়া মানুহৰ মন বেলেগ বেলেগ কিয় হ'ব? কিহৰ কাৰণে হ'ব? সৃষ্টিকৰ্তাটো একেজনেই। পূজাটো সকলোৱে বেলেগ বেলেগ ধৰণে পুজিছে। কোনোবাই কাৰোবাক বেলেগ ধৰণে শিকাই গ'ল, তাৰপিছত আহি কোনোবাই কাৰোবাক বেলেগ ধৰণে শিকাইছে যে এইটো অসৎ, এইটোহে সৎ, এনেকুৱা ধৰণে পুজিব লাগে। গতিকে পূজাৰ নীতি নিয়মবিলাক সকলোৰে বেলেগ বেলেগ, কিন্তু পূজনীখিনি একেজনলৈকে যায়। গতিকে এচাম মানুহে পুজি আছে সেই একেজনকে, আৰু এচামে সেই পূজনীটোক ভুল বুলি কয়, এইটো ভুল ধৰ্ম বুলি কয়, এয়া মানুহ নহয়, এয়া ভগৱানক মানে পূজা কৰা নাই এওঁলোকে, বা এওঁলোকক ভগৱানে সৃষ্টি কৰা নাই। এনেকুৱা অত্যাচাৰী অহংকাৰী কথা বতৰাই একাংশ মানুহক বহুত তুচ্ছ তাচ্ছিল্য কৰিলে, আৰু একাংশ মানুহে বহুত নিজকেই আচলতে এটা ধৰ্মৰ নামত উঠাই দিয়া দেখি নিজকে ৰজা মহাৰাজ বুলি ভাবিলে। গতিকে মানুহে একো কৰিব নোৱাৰে। আজি মুছলমান এই ভাৰত আৰু নেপালত জনসংখ্যা কম কাৰণে, সংখ্যা লঘু কাৰণে তেওঁলোকৰ ওপৰত কিমান বৰ্বৰতা, কিমান আচলতে অত্যাচাৰ, কিন্তু মুছলমানে উভতি একো কৰা নাই। মুছলমানে একো নকৰিলে কি হ'ল? মুছলমানকো সৃষ্টি কৰোঁতা আছে ন এজন। মুছলমান হাৱাত পৰা নাই, মুছলমান এনেই জগা নাই পৃথিৱীত, সৃষ্টি কৰোঁতা আছে, তেওঁ চাই আছে। তেওঁৰ বিচাৰবিলাক লাহে লাহে হয়, কিন্তু জোৰদাৰ হয়। এই যেনেকুৱা দেখি গৈছে নেপালত, দেখি গৈছে আজি কেইদিনৰ আগত অসমৰ শিৱসাগৰত। গতিকে এই দুখন দেশতেই আছে হিন্দু গৰিষ্ঠ, নেপাল আৰু ভাৰত। সেইকাৰণে আজি মুছলমানৰ ওপৰত অত্যাচাৰ এই দুখন দেশতেই চলিল, আৰু সেইকাৰণে আজি সেই সৃষ্টি কৰোঁতাই যে মানুহ তহঁতিও হয় আৰু মানুহ এই মুছলমানখিনিও হয়।
গতিকে মানুহে মানুহৰ লগত যেতিয়া হিংসা কৰিছ, গতিকে পৃথিৱীখন কেইদিন এবাৰ তহঁতকো দেখুৱাই দিওঁ। একেলগে শুই থকা 4-5জন মানুহৰ মাজৰ পৰা যেতিয়া 2জন নাইকিয়া হৈ গ'ল, পানী শুকোৱাৰ পিছত যেতিয়া লাশ ওলাইছে, তেতিয়া যেতিয়া অনুভৱ কৰিছে যে আমি একেলগে শুই আছিলো 5জন, কিন্তু আজি 2জন নাই। যেতিয়া নিজৰ ককাই ভাই বংশ পৰিয়াল সকলো হেৰাই গৈছে, নিজৰ গাঁৱতেই নিজৰ গাঁৱৰ মানুহক সহায় কৰিবলৈ মানুহ এজন নাই, তাৰপিছত যিটো ধৰ্মক তুচ্ছতাচিল্য কৰি আছিল, যিটোক গালি পাৰি আছিল, তেওঁলোকৰ মানুহে আহি পেলাই নিজৰ ককাই ভাই নিচিনাকৈ আহি আপোনাক সহযোগ কৰিছে, তেতিয়া আপোনাৰ মাইণ্ডত কি ফিল আহিব? এইটো এটা অনুভৱ কৰিবৰ কাৰণে দিছে ওপৰৱালে এনে পৰিস্থিতি। গতিকে এই অনুভৱটো কিন্তু একাংশ গোৰামী, একাংশ গেৰুৱাই কেতিয়াও নকৰে। আজি চাওক, অসমত বানপানী হ'ল, ইমান ডাঙৰ বান হৈ গ'ল, আজিলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিন্তু অসমৰ খবৰ ল'বলৈ নাহিলে। অসমৰ মানুহৰ আচলতে কি হ'ল দুৰ্দশা, একো নুসুধিলে। কিন্তু নেপালত কালি পানী হৈছে, কালিয়ে এলাউন হৈ গৈছে যে নেপাললৈ ভাৰতৰ পৰা সাহায্যৰ কাৰণে ৰেডি হৈ আছে। চিন্তা কৰক, চিন্তা কৰি চাওক। ৰজা পাতিলো আমি, আৰু চিন্তা কৰিছে নেপালৰ, আমাৰ চিন্তা নাই। গতিকে আজি কেইদিন হৈছে নেপালত হিন্দু মুছলমানৰ হিংসা হৈ যোৱা? কেইদিন হৈছে? এতিয়া কৰকচোন, চাওঁ। এতিয়া লাগক তাত হিন্দু মুছলমান, চাওঁ কেপাচিটি আছে? নেপালত এতিয়া হিন্দু মুছলমান কৰিবলৈ কেপাচিটি আছে? চব খতম। যিবোৰক লৈ পেলাই ফুটনি মাৰি আছিলে সেইবোৰেই শেষ, একো নাই, একো নাই, তছনছ কৰি লৈ গুচি গ'ল, ধ্বংস কৰি লৈ গুচি গ'ল। গতিকে মানুহখন, পৃথিৱীখন যে সৃষ্টি কৰিছে এই ঈশ্বৰে, এটা পৰুৱালৈকে পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে। আৰু মানুহ শ্ৰেষ্ঠ জীৱক, আন এটা জীৱই একেই মানুহেই তুচ্ছতাচিল্য কৰিব, একেই মানুহেই ঘৃণা কৰিব, একেই মানুহেই আচলতে অশান্তি এটা দি থাকিব, আৰু সেই সৃষ্টি কৰোঁতে মানি ল'ব। কাৰণ পৃথিৱীখন অকল এটা ধৰ্মৰ মানুহৰ কাৰণে বনোৱা নাই, পৃথিৱীখন এটা চাহী যে অকণমানি, সেই চাহীটো জীয়াই থাকিবৰ কাৰণে বনাইছে। আৰু ঘেণ্টা ইয়াত পৃথিৱীত কাৰ পাৱাৰ আছে? মৰিলে কোনে কি লগত লৈ গৈ আছে? আৰে মৰি গৈছে, জ্বলাই দিছে। এই মাটিক লৈ আমাৰ একাংশ পাগল, এই মাটিৰ কাৰণে কাৰোবাৰ ঘৰ ভাঙি দিছে। কিন্তু আজি পানীয়ে সেই বেলেগৰ ঘৰ, হিংসাত্মক মানুহৰ ঘৰ ভাঙি লৈ গুচি গৈছে। মাটিক লৈ মৰি থাকে, মাটি কোনোবা সুখত অকমান খাই আছে, ঘৰ এডোখৰ বনাই থাকিছে তাত, তাক লৈ পেলাই ইয়াত চৰকাৰী মাটি, আমুক মাটি, ইয়াত তামুক মাটি বুলি কৈ উচ্ছেদ কৰি দিয়া হৈছে। সেই মানুহৰ দিলত কষ্ট পাইছে, ঘৰ দুৱাৰ নাই, অঘৰী হৈ গুচি গৈছে, মাটি। কিন্তু মৰি যোৱাৰ পিছত যেতিয়া পুৰি পেলাই, এই ছাইকণো আমি মাটিত মানে ৰাখিবলৈ অধিকাৰ নাই, তাকো নি আমি পানীত গৈ উটুৱাই দিব লাগে। ইমানেই আমাৰ মাটিত অধিকাৰ, আৰু আমি মাটি 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 কৈ মৰি মানুহৰ মাজতে আমি হিংসা কৰি আছো। গতিকে আমি মানুহ, আমি শ্ৰেষ্ঠ মানুহ, আমাৰ মগজুত কিন্তু মাল নাই। গৰু ছাগলীতকৈও আমাৰ মগজু কম, আমি অধম, কিয়নো আমি নিজৰ মাজতেই হিংসা কৰো। আমাৰ হিন্দু ধৰ্মটোৰ মাজত চাবলৈ যাওকচোন, আপুনি নিজেই চাওক, হিন্দু ধৰ্মটোৰ মাজতো কিমান গাল জাত আছে। হিন্দু ধৰ্মটোৰ মাজতো এজন হিন্দু ল'ৰা এজনী হিন্দু ছোৱালী লৈ আহিলে তাতো জাত পাত বিচাৰ কৰে। এই হিন্দু হলেও তেওঁ যদি জাত সৰু হয় ঘৰৰ পৰা উলিয়াই দিয়ে, অঘৰী বনবাস খাটিব লাগে কৰবাত। গতিকে এনেকুৱা থাৰ্ড ক্লাছ মানুহ থাকে নেকি পৃথিৱীত? আৰু এনেকুৱা থাৰ্ড ক্লাছ মানে ধৰ্ম কোনে আচলতে এইটো সৃষ্টি কৰিছিলে? মানুহে মানুহক ঘৃণা কৰা ধৰ্মটো কোনে সৃষ্টি কৰিছিলে? ভগৱান ৰামকৃষ্ণইতো এনেকুৱা ধৰ্ম সৃষ্টি কৰা নাই। এই অমানুহ কিছুমান গেলা মনৰ আচলতে গৰু গাহৰি একেলগে বহি খোৱা একাংশ হিন্দুত্ববাদ নেতাৰ এইবিলাক মনোভাৱ, এনেকুৱা ধৰণৰ কথা বতৰা, আৰু নিজৰ মাজতে নিজকে ঘৃণা কৰা, এনেকুৱা একাংশ কিন্তু দেখিছো। গতিকে আমাৰ মানুহৰ বিবেক সিমানখিনি হবই, এইটো সিমানখিনি বিবেকেই হব যেতিয়া নাগালেণ্ডত এটা কুকুৰৰ দাম 7,000-8,000 টকাত বিক্ৰী হয়, আৰু আমাৰ ইয়াত 1250 টকাত জানো মানুহ বিক্ৰী হৈ নাযায়? গতিকে কিমান বিবেক থাকিলে মানুহ কুকুৰতকৈ অধম হ'ব? গতিকে সিমানখিনি কথা বতৰা, বেলেগ একো নাই। কিন্তু দেশখন এই সৃষ্টি কৰোঁতাই নবচালে ৰজাই কেতিয়াও দেশ বচাব নোৱাৰে। যিমান ডাঙৰ ডাঙৰ অট্টালিকা বনাওক, কাম নাই, অকমান বৰষুণ বা অকমান বতাহে শেষ কৰি লৈ যাব পাৰে, ভূমিকম্পটো দূৰৰ কথা। গতিকে বহুত ডাঙৰ কথা কৈ লাভ নাই, যিমানৰ মানুহ সিমানত থকাটো ভাল। এইটোৱে কলো, যিমানৰ মানুহ সিমানত থকাটো ভাল। বৰ নেতা মন্ত্ৰী, ওপৰৱালাৰ এনেকা এটা শক্তি আছে,
হাগিবলৈ বহি থাকোঁতে যদি আপোনাক উঠিব নোৱাৰা কৰি দিয়ে, আপুনি জিন্দগীত উঠিব নোৱাৰে, পেন খুলি তেনেকৈয়ে বহি থাকিব লাগিব আপোনাক উঠাবৰ কাৰণে। কোনোবা আহিলে কিন্তু আপোনাৰ উলংগ পোকৰে মূৰে দেখি যাব। ওপৰলা কেপাচিটি সিমানেই, গতিকে নিজকে লেবেল মাৰি লাভ নাই। আপুনি যে উঠিছে বা বহিছে তেওঁৰ আচলতে সেই শক্তিকণ দিয়াৰ কাৰণেহে পাৰিছে, কিন্তু আপুনি উঠিলে বহিব নোৱাৰা, বহিলে উঠিব নোৱাৰা কৰি দিব পৰা কেপাচিটিৰো তেওঁৰ আছে। গতিকে অতপালি কমাই দিব। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, আপোনালোকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত দেখিছে যে বীৰ লাচিত সেনা অসম শিমলুগুৰি আঞ্চলিকৰ সভাপতিৰ দায়িত্বত থকা MJ চেতিয়া তেখেত যোৱা দুদিনৰ আগত দুৰ্ঘটনাত পতিত হৈ পেলাই মৃত্যুক সাৱটি ল'লে বুলি এটা নিউজ প্ৰচাৰিত হৈছিলে। তাৰপিছত আকৌ যোৱাকালিৰ পৰা তেখেতৰ মানে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি মানে আমি পাই আছোঁ ছ'চিয়েল মিডিয়াত। ইয়াৰ গোটেই ঘটনাটো প্ৰথমৰ পৰা শেষলৈকে হৈছিলে কি আচলতে বিহুবৰ চন্দকত সেই 90 বছৰীয়া বৃদ্ধ মানুহজনৰ লগত কেন্দ্ৰ কৰি এই গোটেই ঘটনাটো আচলতে হৈছিলে কি এইটো জানিবলৈ খুবেই মন গৈ আছিলে। তো আজি পালোঁ ফেচবুকত আমাৰ বিকাশ অসম বোলা তেখেতে গোটেই বস্তুটো ডিটেইলছত কৈ দিছে। মই ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ। তো শুনি লওক বাকীখিনি তেওঁ নিজৰ মুখেৰে। নমস্কাৰ, জয় অসম। MJ চেতিয়া বীৰ লাচিত অসম শিৱসাগৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতিৰ দায়িত্বত আছিলে। এজন অক্লান্ত সৈনিক, যিজন ব্যক্তিয়ে ডে 1ৰ পৰা 19 আগষ্টৰ পৰা যেতিয়া বানৰ বিভীষিকা আহিছিলে, ডে 1ৰ পৰা তেখেতে ৰেষ্টলেছলি মৃত্যু সেই দিনটোলৈকে, মানে পৰহি দিনটোলৈকে দেওবাৰলৈকে কাম কৰি আছিলে। আৰু MJ চেতিয়াক প্ৰথমতে আমি ভাবিলোঁ যে তেখেতে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল বুলি, কিন্তু কথাৰ অলপমান মূৰবিলাক বেলেগ হৈছে। MJ চেতিয়া পৰহি হোৱা ঘটনাটোৰ আগৰ এটা ঘটনা আপোনালোকৰ ইয়াত এড কৰি দিছে, আপোনালোকে চাওক। আতাউৰ ৰহমান 95 বছৰ বয়সীয়া সেই ব্যক্তিজন, যিজন ব্যক্তিয়ে ঘৰ হেৰুৱাবলগীয়া হৈছিল বানপানীত। তেখেতৰ নিজৰ নামত থকা পাট্টা, নিজৰ নামত থকা মাটি, সেই ঘৰখন যেতিয়া হেৰুৱাবলগীয়া হৈছিল, তেখেতে গৈ পেলাই এটা তেল ডিপোত আছিলে। MJ চেতিয়াকে আৰম্ভ কৰি বিভিন্নজন ব্যক্তি, দল সংগঠন, তাৰ স্থানীয় ব্যক্তি, নিউজ চেনেলৰ ব্যক্তিসকল লগ লাগি পিনে তেওঁলোকে ভাবিলে যে সেই আতাউৰ ৰহমান 95 বছৰীয়া যিজন ব্যক্তি, তেখেতক নিজৰ ঘৰখনলৈ লৈ যাব, ঘৰ এটা সাজি দিব, তাত ব্যৱস্থা কৰি দিব। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ, তাতে সন্দেহযুক্ত 5জন ব্যক্তিৰ নাম ইতিমধ্যে আমাৰ শৃংখলে মেনশ্যন কৰিছে। আমাৰ আদালতত হিচাপ হ'ব। মানুহক ঘৰটো উটি গৈছিলে বানপানীত। উটি যোৱাৰ পিছত দ্বীপ আছিল নহয়, উটি যোৱাৰ পিছত তেখেতে এটা তেল ডিপোত আশ্ৰয় লৈ আছিলে, এছাৰ তেল ডিপো। এছাৰ তেল ডিপোত আশ্ৰয় লৈ থকাৰ পিছত যেতিয়া তেওঁ নিজৰ মাটিডোখৰলৈ গৈছে, সন্দেহযুক্ত বাংলাদেশী মিয়া মুছলমানে তেখেতক সোমাব নিদিয়া কেইজনৰ নাম হৈছে আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হবিবুৰ ৰহমান, মকবুল ৰহমান, মুজাম্মিল ইছলাম, তেওঁ নিজকে সাংবাদিক বুলি কয়, মুছিদা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম, মছনিকা বেগম আৰু সুবেৰা বেগম, এই 10টা নাম আমি পাইছো আৰু মানুহ জড়িত আছে। এতিয়া কথাটো হৈছে সিহঁতক কোনে এতিয়া এৰেষ্ট কৰিব? অসম পুলিচে যে আমাৰ ল'ৰা যে মাৰি যে পেলালে, ৰাতি চলে বলে কৌশলে মাতি নি পেলাই ল'ৰাটো মাৰি পেলালে, ঘৰত থকা ল'ৰা। এতিয়া অসম পুলিচে কি কৰিব? এতিয়া আমি অসম পুলিচলে, শিৱসাগৰ SP-লে, শিৱসাগৰ ক্ৰাইমৰ এডিশ্যনেল SP-লে, বিহুবৰ থানাৰ 2 নম্বৰী ছেকেণ্ড OC-লে আমি এতিয়া ৰখি নাথাকিম। আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব। অসম আৰক্ষী আজি বীৰ লাচিত সেনাৰ তাণ্ডৱ ৰূপ দেখা পাব শিৱসাগৰ। অসমত নাই, শিৱসাগৰ থানাৰ এই বিহুবৰ থানাৰ ছেকেণ্ড OC জড়িত আছে। আপোনালোকে এইবোৰ নিউজ বজাব। এতিয়া অসম পুলিচ প্ৰশাসনলৈ মোৰ এটা ষ্ট্ৰেইট ফৰৱাৰ্ড প্ৰশ্ন। অসম পুলিচ প্ৰশাসন বুলি ক'লে ভুল হ'ব। মই চন্তক বিহুবৰ থানাৰ কথা কৈছোঁ। মই সেই শিমলুগুৰি চন্তক বিহুবৰ এই এৰিয়াটো, চন্তক যিডোখৰ এৰিয়াত ঘটনা ঘটিলে, উক্ত থানালৈ মই এটা স্পষ্ট পোনপটীয়া প্ৰশ্ন যে সেই 5জনকৈ ব্যক্তি, যিকেইজন ব্যক্তিয়ে এই আতাউৰ ৰহমান 95 বছৰীয়া ব্যক্তিজনৰ ঘৰটো তেওঁলোকে বেদখল কৰিছিলে, যাৰ খাজানা ৰচিদ সম্পূৰ্ণবিলাক আতাউৰ ৰহমান 95 বছৰ বয়সীয়া ব্যক্তিজনে দি আছিলে, সেই বাংলাদেশী মূলৰ সেই 5জন ব্যক্তি, যিকেইজনৰ ব্যক্তিৰ নাম ইতিমধ্যে ৰাইজৰ মুখে মুখে ওলাইছে, যিকেইজন ব্যক্তিয়ে ঘৰটো অবৈধভাৱে দখল কৰিছিলে, যিটো ডিস্পিউটক লৈ পিনে চিঞৰ বাখৰ মাৰপিট আৰম্ভ হৈছিলে। অসম পুলিচ প্ৰশাসন, তাৰ এডমিনিষ্ট্ৰেশ্যন,
ক'ত আছিলে সন্তক বিহু বড়ো সেই থানাৰ OC ক'ত আছিলে শিৱসাগৰ জিলাৰ মই মাননীয় আৰক্ষী অধীক্ষক মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ তাৰ গোটেই ছিষ্টেমটোক প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আতাউৰ ৰহমান বুলি কোৱা ব্যক্তিজনক যেতিয়া সেই বিলাসিত অসমৰ MJ চেতিয়াৰ লগত গোটেই মানুহখিনিয়ে গৈ তেওঁলোক তাত আপোনাৰ সংস্থাপন কৰি দিছিলেগৈ সেই ঘৰটোত পাছদিনাখন যেতিয়া ৰাতি দুৰ্বৃত্ত দলে আহি 95 বছৰৰ বয়সীয়া বৃদ্ধ আপোনাৰ আতাউৰ ৰহমান বুলি কোৱা ব্যক্তিজনক মাৰধৰ কৰিলে বেয়াকৈ গোটেই বডিত স্পট আছে ইমান বেয়াকৈ মাৰধৰ কৰাৰ পিছত আজি এই মুহূৰ্তলৈকে তাৰ এজনী ব্যক্তিক অসম পুলিচ প্ৰশাসনৰ উক্ত থানাৰ নেতৃত্বত থকা সেই বিষয়াসকলে অসম আৰক্ষী বিষয়াসকলে এই মুহূৰ্তলৈকে কৰায়ত্ব কৰিব পৰা নাই আৰু আমি যদি এনেকৈ প্ৰশ্নটো সুধোঁ সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে সেই আতাউৰ ৰহমান বুলি কোৱা ব্যক্তিজনক যেতিয়া তেওঁ নিজৰ ঠাইত আনে হাজাৰ ঘৰটো ভাঙি পেলাই যেতিয়া দল সংগঠনে বলপূৰ্বকভাৱে উক্ত ঠাইত প্ৰশাসনৰ সহযোগিতাত তেওঁক সংস্থাপন কৰি ৰাখিছিলে সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে ৰাতি আহি পেলাই আতাউৰ ৰহমানক মাৰিছিলে সেই একেখিনি ব্যক্তিয়ে সন্মুখৰ পৰা নেতৃত্ব লোৱাৰ কাৰণে MJ চেতিয়াক তাত বাছি ল'লে নেকি ইতিমধ্যে বিলাসিত অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই কথাটো আমি নিজৰ বিভাগে আমাৰ আদালতত বিচাৰ কৰিম বুলি কথাটো স্পষ্ট কৰি দিয়া হৈছে আৰু এইটো সত্য যে বিলাসিত অসমৰ সৈনিকক কোনোবা বাংলাদেশী মূলৰ মানুহে হাত লগাব সন্দেহ হৈছে কিন্তু সন্দেহটো এই ঘনীভূত হোৱা সন্দেহটো যেন প্ৰমাণ হ'বলৈ গৈ আছে আচ্ছা এটা কথা মই সুধিব বিচাৰিছোঁ অসম পুলিচ প্ৰশাসনৰ উক্ত থানাখনৰ বিষয়ববীয়াসকলক ঠিক আছে আপোনালোকৰ মতে মানি লৈছে এইটো দুৰ্ঘটনা বা কিছু সংখ্যক ব্যক্তি যিসকল ব্যক্তিয়ে এই ঘটনাটোক গাপ দিব বিচাৰিছে যিসকল ব্যক্তিয়ে ঘটনাটোক এটা চাইডে মানে একাষৰীয়া কৰি ৰাখিব বিচাৰিছে আপোনালোকৰ মতে এই ঘটনাটো ধৰি লৈছোঁ মানি লৈছোঁ দুৰ্ঘটনা কোনো ইয়াত হত্যাকাণ্ড বা ইয়াত কোনো মাৰ্ডাৰ বা কোনো মানে কি কয় কনস্পিৰেচি নাই ষড়যন্ত্ৰ নাই বুলি মানি লৈছোঁ বা সেই ঘটনা দুদিনৰ আগত ঘটিত ঘটনাৰ সেই ব্যক্তিসকলৰ লগত যিকেইজন বাংলাদেশীক আমি ইতিমধ্যে সন্দেহ কৰিছোঁ সেইসকল ব্যক্তিৰ লগত কোনো লিংক নাই বুলি মানি লৈছোঁ ঠিক আছে তেখেতৰ এটা মই ইয়াতে এড কৰি দিম আপোনাৰ CCTV কেমেৰা ফুটেজ তেখেতে গামোচা এখন মূৰত মাৰি যোৱা গামোচাখন চলাই যোৱা ল'ৰাটো হ'ল MJ চেতিয়া মূৰত গামোচা মাৰি গৈছে ন অ'কে মানি লৈছোঁ এতিয়া প্ৰশাসনৰ মতে অসম পুলিচ প্ৰশাসনৰ মতে এইটো এটা মানে ধৰি লৈছোঁ দুৰ্ঘটনা কিন্তু মই কৈছোঁ বা আমি কৈছোঁ বা আমাৰ নিচিনা ব্যক্তিয়ে সচেতন ব্যক্তিয়ে এইটো সন্দেহ কৰিছে এইটো মাৰ্ডাৰ কৰা হৈছে এইটোত আমাৰ কনস্পিৰেচি জড়িত হৈ আছে ষড়যন্ত্ৰ হৈছে আৰু এই বিষয়ৰ লগত দুদিন আগত হৈ যোৱা ঘটনাৰ লগত জড়িত থকা ব্যক্তি জড়িত হৈ আছে আৰু এতিয়া অসম পুলিচ প্ৰশাসন তাত তথা প্ৰশাসনে আমাক এইটো প্ৰমাণ কৰিব লাগে যে এইটো এটা দুৰ্ঘটনা কাৰণ ঘটনাটো যিডোখৰ জেগাত ঘটিছে কাৰণ সি 35 to 40 স্পীডত আহিছে তাত 35 to 40 স্পীডত যদি আহে এজন মানুহে বাইক এখনৰ পৰা পৰি গ'লে তেওঁ সামান্য ধৰণৰ তাৰ ইনজিয়ৰ্ড হ'ব তেওঁ মূৰত দুখ পাব মুখত দুখ পাব বা বাইকৰ পৰা পৰিলে ফুটবলটো পোৱা নিচিনাকৈ এইটো এনেকৈ নহয় নপৰে তেখেতক চেলচেলি খাব চুচৰি যাব গোটেই মুখে চুখে দাগ থাকিব তেখেতৰ কিন্তু বেক চাইডে স্কালত সাংঘাতিক ধৰণৰ এটা মানে কি কয় ফ্ৰেকচাৰ হৈছে দুখ পাইছে পাছফালে দুখ পাইছে স্পাইনেল কৰ্ডত দুখ পাইছে আমাৰ গোটেই ভিডিঅ' আমাৰ গোটেই সেইবিলাক আমাৰ লগত আছে 2-4টা ভিডিঅ' আমাৰ লগত আছে কিন্তু এতিয়া বাইকখন যিডোখৰ জেগাত পৰি আছে স্পীড ব্ৰেকাৰটো যদি ধৰিছোঁ বোলে 100-120 আহিছে তেতিয়াহ'লে বেলেগ কথা আছিলে কাৰণ 100-120 যোৱা নাই আৰু মানি লৈছোঁ বোলে কিবা ডাঙৰ বোলে ট্ৰাক ডাম্পাৰ বা স্পীডত অহা গাড়ীৰ লগত মুখামুখি সংঘৰ্ষ তেতিয়াহ'লে মানি লৈছোঁ ডাঙৰ কিবা গছত খুন্দা মাৰিছে তেতিয়াহ'লে মানি লৈছোঁ কিন্তু স্পীড ব্ৰেকাৰ পৰা পৰি যোৱা মানুহটো আছে এটা ঠাইত আৰু বাইকখনৰ পৰা মানুহটো প্ৰায় 35 বা 40 ফুট দূৰত পৰি আছে তেতিয়াহ'লে এই ঘটনাটো অলপমান কাহিনী জড়িত হৈ আছে যেন কিবা কনস্পিৰেচি ষড়যন্ত্ৰ জড়িত হৈছে যেন কোনোবাই টাৰ্গেট কৰি মাৰ্ডাৰ কৰি দিয়া হৈছে নেকি যি সি সন্মুখৰ পৰা নেতৃত্ব লৈ আছে বুলি যিটো বস্তু আমাৰ সন্দেহ হৈছে গতিকে এই বিষয়টো যে নহয় বুলি আমাক প্ৰমাণ কৰিব লাগে 30-35ত অহা মানুহজন কেনেকৈ 35-40 ফুট দূৰত পৰিবগৈ 30-35ত অহা মানুহজন বাইক লৈ অহা মানুহজন বাইকত তেনেকুৱা কোনো স্পট নাই সৰু শ্লাইড স্পট আছে কিন্তু মানুহজন ইমান বেছিকৈ মাল্টিপল ফ্ৰেকচাৰ কেনেকৈ হ'ব মাল্টিপল ইঞ্জুৰি কেনেকৈ হ'ব আৰু মানুহজনৰ ব্ৰেইন হিউমেৰেজ ইমান সাংঘাতিক দিন হৈছে হেমাটমা ইমান সাংঘাতিক দিন হৈছে মেডিকেল ৰিপৰ্টটো আপুনি চাব নোৱাৰা ধৰণৰ ৰিপৰ্ট মই আপোনালোকক দেখাই দিম দি দিম ইমান বেছিকৈ তেখেতৰ মানে ইনজিয়ৰ্ড হোৱা কাৰণটো কি গতিকে অসম পুলিচ প্ৰশাসনৰ ওপৰত আমি এই মুহূৰ্তলৈকে ভৰসা ৰাখিছোঁ সন্তকৰ বিহুবৰৰ সেই থানাৰ ওপৰত এই মুহূৰ্তলৈকে ভৰসা ৰাখিছোঁ কিন্তু এইটো কথা ইতিমধ্যে স্পষ্ট হ'বলৈ গৈ আছে যে MJ চেতিয়াক কোনোবাই হত্যা কৰিছে নেকি আৰু এই কথাটো যদি প্ৰমাণ হয়
সেই 4-5 ঘৰ বাংলাদেশীৰ লগত যিমান দদাই পুঠাই ৰিলেটেড যিমানখিনি আপোনাৰ আব্বা আম্মা কেকা যিয়ে নকওক লাগিলে যিসকল বাংলাদেশী আছে আতাউৰ ৰহমানৰ হত্যা কৰিবলৈ অহা আৰু এই MJ চেতিয়াৰ লগত জড়িত থাকিব পাৰে বুলি আমি সন্দেহ ঘনীভূত হোৱা ব্যক্তিসকল তাত এজনো ব্যক্তি থাকিব নোৱাৰিব। বৰ্তমান সময়ত আমি গুৱাহাটীত আছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহিব। বিল চিটনা অসমৰ কেন্দ্ৰীয় সমিতিয়ে এটা সিদ্ধান্ত ল'ব। এটা কথা স্পষ্ট হয়, কেতিয়াও কোনো কাৰণত এই বিষয়টো সহজে এৰি দিয়া নহ'ব। শিৱসাগৰৰ SP পাপৈ চেতিয়া বাইদেউ আপোনাক অনুৰোধ জনাইছোঁ, বিষয়টো আপুনি ব্যক্তিগতভাৱে আপোনালোকে সেইটো লেভেলত চাব আৰু আমি আশা কৰিম এই বস্তু পুংখানুপুংখ সুখপাতি সুখোৱা এটা পৰ্যবেক্ষণ চলিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীদেৱ আপোনাৰ আমি স্পষ্টভাৱে পোনপটীয়া হস্তক্ষেপ বিচাৰিছোঁ, উচ্চস্তৰীয় এটা তদন্ত বিচাৰিছোঁ। ইয়াত আমাৰ অলপমান সন্দেহ হৈছে। আমি এনেকৈ শুনিবলৈ পাইছিলোঁ যে সেই মানুহ ঘৰত প্ৰশাসনৰ 2-4জন মানুহে তাত মানে গৈ চাহ খোৱা, মুখ ধোৱা, কিবা কিবি হাবি জাবি সেই মানুহ ঘৰত সোমাইছে বুলি আমি শুনিবলৈ পাইছিলোঁ। গতিকে আমি এইটো কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমাক স্পষ্টকৈ ন্যায় লাগিব। ধন্যবাদ। জয় অসম। তদন্ত প্ৰক্ৰিয়া খুব ক্ষীপ্ৰভাৱে আগবাঢ়িছে। আমি অনাগত দিনতহে আচলতে গোটেইখিনি কথা ভালকৈ ক'ব পাৰিম, কাৰণ এতিয়া তদন্তটো চলি থকা সময়ত আচলতে আমি বহুতখিনি কথা এতিয়াই কোৱাটো উচিত নহ'ব, বা তদন্তৰ শেষত আমি যিখিনি ক'ব লাগে আপোনালোকক জনাম। 5জনকৈ লোকক এতিয়ালৈকে আটক কৰিছে? হয়, এতিয়ালৈকে আমি 5জন মানুহক আটক কৰিছোঁ সোধা পোছাৰ কাৰণে। পৰৱৰ্তী সময়ত বাকীখিনি ডেভেলপমেণ্ট আমি জনাম। আজি দুগৰাকীকৈ যিহেতু শীৰ্ষ বিষয়াও ইয়াত আহি উপস্থিত হৈছেহি, এই গোটেই টিমটো গুৱাহাটীৰ পৰাই আহিছে? হয়, এতিয়া ফৰেঞ্চিকৰ টিম আৰু আমাৰ IGP ছাৰ আহিছে, DIG ছাৰ আহিছে। গোটেই তদন্তটো সঠিকভাৱে যাতে হয় সেইটো তদাৰক কৰিবৰ কাৰণে। আৰু ইতিমধ্যে গমেই পাইছে চাগে সকলোৱে, আমি এটা SITও গঠন কৰি দিছোঁ যাতে ইনভেষ্টিগেশ্যনটো খুব ভালদৰে সুচাৰুৰূপে হৈ যায়। আমি চেষ্টা কৰিছোঁ আমি যিমানখিনি পাৰোঁ ঘটনাটো যাতে এটা সঠিক আমি তাৰ ৰিজাল্টটো দিব পাৰোঁ, আমি তাৰ কাৰণে খুব ভালদৰে গোটেই টিমটো লাগি আছোঁ। তথ্য সহকাৰে মোৰ ওচৰত প্ৰুফ আছে যে শিৱসাগৰ নগৰত মাত্ৰ 5টা ৱাৰ্ডত পানী হৈছে, যিহেতু 1 নম্বৰ 2 নম্বৰ ৱাৰ্ডত হৈছে আৰু আপোনাৰ 12 নম্বৰ ৱাৰ্ডৰ এটা পাৰ্টত হৈছে, 13 নম্বৰ ৱাৰ্ড সম্পূৰ্ণ ডুবিছে, 6 নম্বৰ ৱাৰ্ডৰ এটা পাৰ্টৰ ব্যৱসায় সেইখিনি হৈছে, কোনো মানে ঘৰৰ মানুহৰ নাই হোৱা, দোকানীখিনিৰ হৈছে, নগৰখনৰ দোকানীখিনি অলপ ক্ষতি হৈছে। কিন্তু মই এনেকুৱা ধৰণে পাই গৈছোঁ শিৱসাগৰ নগৰৰ মাজমজিয়াত মানে যিখিনি জেগাত পানী হোৱা নাই, ধনী মানুহবোৰৰ ঘৰত প্ৰত্যেকৰ ঘৰতে 15,000কৈ টকা সোমাই গ'ল। আৰু CM কিটৰ ৰিলিফৰ চাউলখিনি প্ৰতিঘৰ ধনী মানুহে ঘৰৰ 14টা ৱাৰ্ডৰ মানুহে পালে। আৰু যিহেতু 14টা ৱাৰ্ডৰ যিসকল ৱাৰ্ড কমিশ্যনাৰ আছে, প্ৰায় ৱাৰ্ড কমিশ্যনাৰ, গোটেইকেইটা ৱাৰ্ডৰ নহয়, প্ৰায় ৱাৰ্ড কমিশ্যনাৰ ঘৰলৈ মাতি নি ধনী মানুহখিনিক CM কিটৰ চাউল দিছে। আৰু তেওঁলোকে নিজৰ ববীয়াকে ইলেকশ্যনৰ লোভত, মুনাফাৰ লোভত, ভোটিঙৰ লোভত 15,000কৈ টকা নাপাবলগীয়া মানুহখিনিক দিলে। প্ৰকৃত পাবলগীয়া মানুহ 14টা ৱাৰ্ডৰ নাই পোৱা। পৌৰসভা নিৰ্বাচনৰ লোভত মানুহখিনি পইচা দি পেলাই কিনিছে 15,000 টকা, য'ত পানী হোৱা নাই। মোৰ চকুৰ আগত মোৰ তথ্য সহকাৰে মোৰ প্ৰমাণ আছে, শিৱসাগৰ পৌৰসভাৰ লিষ্টত মোৰ প্ৰমাণ আছে যে পানী নোহোৱা মানুহৰ ঘৰত 14টা ৱাৰ্ডত পানী পাই পইচা দিছে, আৰু যিখিনি প্ৰকৃত 14টা ৱাৰ্ডৰ মানুহৰ ঘৰত পানী হৈছে পইচা দিয়া। কিয় আজি এই ঘটনাটো ঘটিলে? এই ঘটনাটো ঘটিলে সুশান্ত বৰগোহাঁয়ে কয়লা খনন কৰাৰ কাৰণে। হয়নে নহয়? সুশান্ত বৰগোহাঁই আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী। তেওঁৰ দায়িত্ব আছিলে বান নিয়ন্ত্ৰণ কৰা। তেওঁ অসমলৈ বানপানী আনিবৰ কাৰণে নাগালেণ্ডত কয়লা খানি পইচা খালে। গতিকে আজি অসমৰ মুখ্যমন্ত্ৰীয়ে লগে লগে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে? গতিকে আমি ইয়াৰ পৰা দাবী কৰিম নে নাই যে মন্ত্ৰী সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰক? লাগে নে নাই? যদি লাগে একেলগতে এটা হাত তালি বজাওক। এই অসমৰ মুখ্যমন্ত্ৰীক মই দেখুৱাব কৈছো একেলগতে যে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে বুলি সকলোৱে হাত তালি বজাইছে। জোৰকে লাগে নে?
তাৰ লগত ময়ূৰ বৰগোহাঁই আছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগেনে নাই? লাগেনে নাই? লাগে। সোণাৰীৰ MLA আছে, কি নাম? ধৰ্মেশ্বৰ কোঁৱৰ, তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগেনে নাই? ধৰ্মেশ্বৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰিব লাগেনে নাই? লাগেনে নাই? লাগেনে নাই? গতিকে মুখ্যমন্ত্ৰীয়ে যদি অসমৰ মানুহক ভাল পায়, এই অসমীয়া মানুহক এনেকে যি কাম কৰিলে সেই মানুহকেইটাক আজি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগেনে নাই? ৰাইজ কাক কাক জেলত দিব লাগে? কাক কাক জেলত দিব লাগে? 1 নম্বৰ কি নাম? ভালকে একেলগতে চিঞৰিব, কি নাম? 1 নম্বৰ কাক জেলত দিব লাগে? 2 নম্বৰ কাক জেলত দিব লাগে? 3 নম্বৰ কাক জেলত দিব লাগে? তেতিয়াহ'লে 1 নম্বৰ সুশান্ত বৰগোহাঁইক জেলত দিব লাগে। কিন্তু অখিল গগৈ ডাঙৰীয়াই কি কৰিছে, আজি ইমান গৰমত শিৱসাগৰ ফিল্ডত সমাৱেশ পাতিছে। আজি সমাৱেশত যোৱা মানুহখিনিৰ ৰেকৰ্ড কোনোটো ৰখা নাই। আজি যদি সেই সমাৱেশত যোৱা মানুহ আজি ধৰি লৈছো 2000-2500 মানুহ হৈছে, 2000-2500 মানুহক যদি তেওঁ দিবলৈ আছে, 2000-2500 মানুহৰ লিষ্টত নাম লৈ পেলাই আয়ুক্তক দি দিয়াহেঁতেন 2000 মানুহে পালেহেঁতেন। কিন্তু আজি যিটো পৰিৱেশ তেওঁ কৈছে, সেই পৰিৱেশ মই ভাবো যে শুদ্ধ নহয়। চবৰে কাম কৰাৰ যিটো প্ৰক্ৰিয়া সকলো বেলেগ বেলেগ। এতিয়া মোৰ কাম কৰা প্ৰক্ৰিয়াটো হ'ল যে মানুহক ৰাইজক সহায় কৰিব লাগে, আৰু তেওঁ কাম কৰা প্ৰক্ৰিয়াটো হ'ল যে ৰাইজক উচতাই পেলাই আন্দোলনমুখী কৰিব লাগে। মই ইয়াতে আন্দোলনমুখী কৰিব পাৰিলো এতিয়া আহি পেলাই ডাঙৰকে চিঞৰি, কিন্তু আন্দোলনমুখী কৰিলে 15,000 টকাটো নোসোমায়। 15,000 সোমাবৰ কাৰণে তাৰ ডকুমেণ্টছ ঠিক হ'ব লাগিব, বা যিসকল বাদ পৰি গৈছে তেওঁলোকৰ কথাবিলাক আমি আয়ুক্তক জনাব লাগিব। এতিয়া আমি যোৱাকালি আয়ুক্তক, যিহেতু আমি 1200 কিমান জনৰ আমাৰ ইয়াত পাবলৈ আছে, আয়ুক্তক গোটেইখিনি কথা জনোৱাৰ কাৰণে আজি পাব। কিন্তু অখিল গগৈ ডাঙৰীয়াই কি কৰিছে, আজি ইমান গৰমত শিৱসাগৰ ফিল্ডত সমাৱেশ পাতিছে। আজি সমাৱেশত যোৱা মানুহখিনিৰ ৰেকৰ্ড কোনোটো ৰখা নাই। আজি যদি সেই সমাৱেশত যোৱা মানুহ আজি ধৰি লৈছো 2000-2500 মানুহ হৈছে, 2000-2500 মানুহক যদি তেওঁ দিবলৈ আছে, 2000-2500 মানুহৰ লিষ্টত নাম লৈ পেলাই আয়ুক্তক দি দিয়াহেঁতেন 2000 মানুহে পালেহেঁতেন। কিন্তু আজি যিটো পৰিৱেশ তেওঁ কৈছে, সেই পৰিৱেশ মই ভাবো যে শুদ্ধ নহয়। আৰু ৰাজনীতি কেতিয়া কৰিম, এতিয়া ৰাজনীতি নিৰ্বাচন আহিব, এতিয়া আমাৰ মানুহক সহায় কৰা। মই ধৰক 2টা দিনৰ কাৰণে নাৱত উঠি ঘূৰিছিলো। নাৱত উঠি ঘূৰোতে মই দেখিলো যে গোটেই দিনটোত 11টা পৰিয়ালতহে মই পানী দিব পাৰিম। মোৰ 30,000 পৰিয়াল ইয়াত বানত আক্ৰান্ত হৈছিলে। সেইকাৰণে আমি কি কৰিছিলো, বস্তুবিলাক পঠাইছিলো, ফেৰী, নাও বা যি ভূৰ আছে, ভূৰে চুৰে দি। আৰু ইয়াতে আপুনি চাব, এইবাৰ প্ৰথমবাৰ কাৰণে ইমান ভয়ংকৰ বানপানী হ'ল, কিন্তু এটাও এতিয়ালৈকে বেমাৰ হোৱা নাই মানুহ, কাৰণ আমি গোটেইখিনি বটল পানীটো দিছিলো। ইয়াত বহুত স্বেচ্ছাসেৱী সংগঠনেও দিছে, কিন্তু আমি চৰকাৰীভাৱে যিখিনি আগতে পানী যায়, কোনোবা টেংকাৰ এটাত দি দিয়ে, টেংকাৰৰ পানী খাবলগীয়া হয়। এইবাৰ কিন্তু প্ৰত্যেকটো পৰিয়ালে বটলৰ পানী খুৱাইছে, যাৰ কাৰণে আজিলৈকে বেমাৰ হোৱা নাই। আৰু আমি ইয়াতে লগে লগে চিকিৎসা শিবিৰো খুলিছিলো। সেইকাৰণে এইখিনি কাম কৰা দুইজন, চব মানুহৰ বেলেগ বেলেগ। মোৰ কাম কৰা ক্ৰিয়া প্ৰতিক্ৰিয়া তেওঁ বেলেগ, মোৰ বেলেগ। নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। কাজিৰঙা বৰ ধুনীয়া বুলি গোৱাৰ পাছত জুবিন গাৰ্গে মৰমজান কেছেটত গাইছিল, ভৰি পিছল খালে খামুচিবা, পিছলা মন কেনেকে ধৰিবা। শেহতীয়াকৈ কাজিৰঙাক লৈ চলি থকা বিতৰ্কসমূহ দেখি মানুহৰ মনত এই প্ৰশ্ন উদয় হৈছে, চৰকাৰৰ ভৰি পিছলিছে নেকি? কাজিৰঙাক সংৰক্ষণ কৰি ৰখা অসম চৰকাৰখনৰ মন পিছলিছে নেকি? এইটোৱে এতিয়া বৰ ডাঙৰ প্ৰশ্ন হৈছে। পুনতেই আমাৰ মাজত সৃষ্টি হোৱা শেহতীয়া সময়ছোৱাত এটা বেমাৰটো কি, যিখিনি মানুহে চৰকাৰৰ সকলো সিদ্ধান্তৰ বিৰোধিতা কৰে, তেওঁলোকে ভাবে চৰকাৰৰ যিকোনো সিদ্ধান্তৰ বিৰোধিতা কৰিব লাগে, আৰু একাংশ মানুহে ভাবে চৰকাৰে লোৱা প্ৰত্যেকটো সিদ্ধান্তক সমৰ্থন কৰিব লাগে। এই দুয়োটা বেমাৰৰ পৰা মুক্ত হৈ আজি কিছু কথা ৰাজহুৱাকে পাতিব বিচাৰিছো। প্ৰথমতে ইকো চেনচিটিভ জোন, যিটো কথাক লৈ আমি আটায়ে বিতৰ্ক কৰিছো, চিন্তা চৰ্চা কৰিছো, লাহে লাহে তাৰ অৰ্থ কি আমি আটায়ে বুজিবলৈ সক্ষম হৈছো। অসম চৰকাৰে কৈছে, যেতিয়া যিকোনো এখন ৰাষ্ট্ৰীয় উদ্যানক লৈ কোনো চৰকাৰে ইকো চেনচিটিভ জোন ঘোষণা নকৰে, তেতিয়া ডিফল্ট 10 কিলোমিটাৰক ইকো চেনচিটিভ জোন হিচাপে ধৰা হয়। চৰকাৰে এতিয়া প্ৰস্তাৱ দিছে 1 কিলোমিটাৰৰ পৰা 3 কিলোমিটাৰলৈ এই জোন গ্ৰাস কৰা হ'ব। এই সময়ছোৱাত সাধাৰণ যিখিনি মানুহ, কাজিৰঙাৰ স্থানীয় যিখিনি মানুহে অত বছৰে কাজিৰঙাক সুৰক্ষা দিছে, কাজিৰঙাৰ সৈতে সহবাস কৰিছে, তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ নামিছে। তেওঁলোকে কৈছে, যদি ইকো চেনচিটিভ জোন হৈ যায়, আমি ঘৰ কেনেকে বনাম, খেতি কেনেকে কৰিম, আমাৰ কামবোৰ কিদৰে চলিব। কিন্তু ইকো চেনচিটিভ জোন সম্পৰ্কে পঢ়িলে এই কথা স্পষ্ট হয়, এই গোটেই ধাৰণাটোৱে কেৱল ডাঙৰ ডেভেলপমেণ্ট প্ৰজেক্ট, মাইনিং, এই আটাইবোৰত নিষেধাজ্ঞা দিয়ে, কিন্তু সাধাৰণ যিবোৰ কাম, খেতি কৰা, ঘৰ নিৰ্মাণ কৰা, এই কামবোৰ চলি থাকিব। অৰ্থাৎ সাধাৰণ মানুহখিনিক বন বিভাগে এই কথা এতিয়ালৈকে স্পষ্টকৈ জনোৱা নাই, এই কথাৰ স্পষ্টতা অসম চৰকাৰে দিয়া নাই যে ইকো চেনচিটিভ জোন হৈ যোৱাৰ পাছতো
তেওঁলোক তাত থাকিব পাৰিব, ঘৰ নিৰ্মাণ কৰিব পাৰিব, খেতি কৰিব পাৰিব। গতিকে বিভ্ৰান্তি সৃষ্টি কৰি গোটেই বিষয়টোক এটা নতুন স্তৰলৈ লৈ যোৱা হৈছে। দ্বিতীয়তে যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, শেহতীয়াকৈ এখন হোটেলৰ নিৰ্মাণৰ কথা উল্লেখ হৈছে, কিন্তু তাতকৈ ভয়াৱহ কথাটো হৈছে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ অনুসৰি কাজিৰঙাৰ সেই অঞ্চলত ৰেয়াৰ আৰ্থ মিনাৰেলছ থকাৰ কথা পোহৰলৈ আহিছে। অৰ্থাৎ এনে কিছু মিনাৰেলছ যাক খনন কৰাৰ এটা বাস্তৱসন্মত পৰিকল্পনা নিৰ্মাণ হোৱা বুলি মানুহে সন্দেহ কৰিছে। গতিকে দ্বিতীয়তে এই যিটো ডাঙৰ বিভ্ৰান্তি হোটেল নিৰ্মাণৰ উপৰিও ৰেয়াৰ আৰ্থ মিনাৰেলছবোৰৰ যিটো বিষয়, এই ক্ষেত্ৰত চৰকাৰে স্পষ্টতা দিয়াৰ দৰকাৰ আছে। মূল বিষয়টো হৈছে এই গোটেই বিষয়টোক লৈ বিতৰ্ক কৰি থকাৰ সলনি কাজিৰঙাক ভাল পোৱা মানুহখিনি, কাজিৰঙাৰ স্থানীয় মানুহখিনি আৰু কাজিৰঙাক লৈ গৌৰৱ কৰি থকা অসমৰ মানুহখিনিৰ সৈতে মুক্ত আলোচনাৰ পৰিৱেশ এটা নিৰ্মাণ কৰাটোহে আজি আটাইতকৈ জৰুৰী হৈ পৰিছে। চৰকাৰে নিশ্চিতভাৱে এটা প্ৰস্তাৱেই লৈছে, কোনো সিদ্ধান্ত লোৱা নাই, কিন্তু এই গোটেই বিষয়টোত সিদ্ধান্ত লোৱাৰ আগত এই মানুহখিনিৰ মনৰ কথা শুনাটো বৰ দৰকাৰ। আটাইতকৈ ডাঙৰ কথাটো হৈছে যদিহে হোটেল নিৰ্মাণৰ গোটেই বিষয়টো সন্মুখলৈ আহি যায়, ইক' টুৰিজিমৰ গোটেই বিষয়টোক তল পেলোৱা হয়, তেতিয়াহ'লে কিন্তু বন্যপ্ৰাণীৰে পৰিপুষ্টিত কাজিৰঙাক আমি আটায়ে ধ্বংস কৰিবলৈ আগবাঢ়িম। পুনৰ ক'ব বিচাৰোঁ, এই বিষয়টোক বিৰোধিতা কৰাৰ বাবে বিৰোধিতা বা সমৰ্থন কৰাৰ বাবে সমৰ্থন কৰাৰ সলনি কাজিৰঙাক লৈ গৌৰৱ কৰা প্ৰতিগৰাকী অসমীয়াৰ মনৰ কথা বুজি চৰকাৰে মুক্ত আলোচনাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে। কাজিৰঙাৰ দৰে এটা অঞ্চল অসমৰ বাবে আশীৰ্বাদ। যিটো সময়ত অসমত উজনিত জলপ্ৰলয় হৈছে, অবৈধ খননৰ বাবে হৈছে, এই সময়ছোৱাত যদি কাজিৰঙাক আমি ধ্বংস কৰিবলৈ আগবাঢ়ো, তেতিয়া কিন্তু কাজিৰঙা বৰ ধুনীয়া বুলি গোৱাৰ লগে লগে জুবিন দাই গোৱা ভৰি পিছল খালে গানটো আমি মনত পেলাব লাগিব। অন্যথা এই সময়ছোৱাত যদি আমাৰ ভৰি পিছল খায়, এই সময়ছোৱাত গোলকীয় উত্তাপ বৃদ্ধি পোৱা সময়ছোৱাত যদি আমাৰ মন পিছল খায়, আমি কিন্তু অসমত আৰু এখন শ্মশান নিৰ্মাণৰ দিশে আগবাঢ়িম। আশা কৰিম মুক্ত আলোচনাৰ পৰিৱেশ সৃষ্টি কৰি সেই শ্মশান নিৰ্মাণৰ বাট চৰকাৰে বন্ধ কৰিব। ধন্যবাদ। জয় অসম। মানে আতাউৰ ৰহমান, তেখেতক মানে সেই বানপানী ক্ষতিগ্ৰস্ত হৈ মানে ঘৰটোত যিহেতু ভাগিলে, তেখেতক মানে সেই জেগাত মানে ঘৰ বনাবলৈ নিদিয়ে। মানে তেওঁলোকৰ ছাইডত থকা মানুহ, মই নাম চাম নাজানো, কাজিয়া হ'ল, পুলিচ প্ৰশাসন আহিলে, আহি পিনে এই ঘৰটো বনাই থৈ আহিলে। সেইজানি মানে পুলিচ প্ৰশাসনে চব মানে ক্লিয়াৰ কৰি দিলে যে ঘৰ চব বনাবলৈ মানে আমাৰ এলাউড কৰি দিলে, এইডোখৰ জেগাৰ পৰা মানে ইফালে যাব নালাগে, আমুক তামুক মানে কিবা এটা মানে সেনেকৈ কৰি মেলি দিলে। তাৰপিছতে সেই ঘৰ চব বনাই পাছতে মানে পিছদিনাখন এনেকুৱা এটা কণ্ডিশ্যন হ'ল। বীৰ লাচিত থানাৰ শ্বহীদ মানসজ্যোতি চেতিয়াৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ। মোৰ সৈতে আছে দুজন মানসজ্যোতি চেতিয়াৰ সতীৰ্থ আৰু ভাতৃ বুলি ক'লেও ভুল নহ'ব। দুইজন যুৱক আছে, যি দুজন যুৱকে সেই সময়ত মানসজ্যোতি চেতিয়াৰ এজন আগত আৰু আনজন মানসজ্যোতি চেতিয়াৰ পাছত গৈ আছিল। তিনিওজনে তিনিখন বাইকত গৈছিল, মাজে মাজে গৈছিল মানসজ্যোতি চেতিয়া আৰু আগত গৈছিল এই যুৱকজন। মোৰ সৈতে আছে, কথা পাতিবলৈ চেষ্টা কৰিম সেই সময়ত কি হৈছিল, প্ৰকৃততে ঘটনাটো কেনেকুৱা ধৰণৰ আছিল, পোনপটীয়াকৈ কথা পাতিব বিচাৰিম। কি হৈছিল ঘটনাটো সেই সময়ত, প্ৰকৃততে তোমালোকে কি দেখিছিলা? প্ৰথমতে মই প্ৰথমবাৰ কৈ দিওঁ, মই ৰাতি মানে প্ৰায় 9টামান বজাত মানে মই শুই আছোঁ বিচনাত ধুনীয়াকৈ। তাৰপিছত 9:45 মোলৈ ফোন এটা আহিলে যে মানুহে কৈছে বোলে কিবা টক্স এটা আছে, যাওঁ ব'ল। মানে তাৰপিছত আমিতো মানে য'তেই মাতে আমি যাওঁৱে, আমি নগ'লে আমাক মানে সেই গালিয়ে পায়। আমি গোটেই মানে আজি পানীৰ পৰা আমি 15 দিনমান মানে আমি পূৰা তাৰ লগতে আমি কাম কৰি আছোঁ, তাৰ লগতে ব্যস্ত ফুল টাইম। তাৰ মাতিলে মই বোলো মোৰ পেট্ৰল নাই, মই যাব নোৱাৰিম তেনেকৈ বুলি ক'লোঁ। বোলে পেট্ৰল মই আমাৰ এই তেল ওচৰতে মানে তেল ডিপুটো আছে, তালৈ মাতিলে, তালৈ গ'লোঁ। তালৈ গৈ পিনে মানে সি নাই মই প্ৰায় তাক 10 বাৰ মই ফোন মাৰিছোঁ, সি ফোনটো ফুল টাইম বিজি। তাৰপিছতে সি মানে সি ৰেল ক্ৰচিংটো পাৰ হৈ পিনে মোলৈ ফোন মাৰিছে যে ৰাহুল মই ইয়াত পালোহি, তুমি ইয়ালৈ আহা। মানে তাৰপিছত সময়মান হ'ব তেতিয়া প্ৰায় 10:15-20 তেনেকুৱাত, সেইটো টাইমত মই তাক, কাৰণ কেলৈ 10:07 মানত তাক মই হোৱাটছআপ মেছেজো কৰিছোঁ, যিহেতু মই সি ফোন ৰিচিভ কৰা নাই। মই বোলো মই ঘৰলৈ গুচি যাওঁগৈ তেনেকৈ বুলি ভাবিছিলোঁ। তাৰপিছতে সি মাতিলে, ৰাহুল আহ বুলি মাতিলে। তাৰপিছত আমি দুটা ধুনীয়াকৈ কথা পাতি আহি আছোঁ। সি কৈছে মোক সেই যিটো মানে আমাৰ গড়মূৰ চাৰিআলিৰ পৰা আমাৰ এইফালৰ পৰা গ'লে আপোনাৰ লেফ্ট ছাইডে এইটো বাঁহগড় বুলি কয়, সেইটো ৰাস্তাত মানে আমি গৈ আছোঁ। আমি দুটা মানে তেতিয়া মানে কথা ক্ৰচিং কৰি গৈছোঁ, দুটা ইফালে এটা গৈছোঁ ইফালে এটা, তেনেকুৱাই মানে কথা পাতি গৈছোঁ। আগা পিছাকে গৈছা? কথা পাতি গৈছোঁ মানে, কথা পাতি মানে ইমান আৰু গাড়ীখন মানে সমানতে গৈ আছোঁ আৰু আগা পিছাকে গৈ নহয়, এখেতটো সেই চন্তক 5 আলিতহে আছিলে। তাৰপিছত তালৈ গৈ মানে মোক এটা কথা কৈছে, ৰাহুল সোনকালে যাব লাগিব, সোনকালে বোলা কৈছে। তাৰপিছত তাৰ মানে পচন্দ এটা খং তাৰ মুখত, মানে যিটো আমি বন্ধুত্ব হিচাপত মানে যিটো খং মানে দেখি থাকি সদায়, সেই খংটো মানে তাৰ মুখত মই স্পষ্টকৈ দেখি আছোঁ। তাৰপিছত তালৈ গ'লোঁ, গৈ পিনে আমি 5 আলি টাৰ্ণিং যিটো মানে টাৰ্ণিঙৰ পৰা মানে মই অকণমান বাইকখন অকণমান স্পীড গ'লোগৈ।
গৈ পিনে মই আপোনাৰ প্ৰথমখন দলং তাৰপাছত আকৌ স্পীড ব্ৰেকাৰটো পাৰ হৈ পিনে ছেকেণ্ডখন দলং ছেকেণ্ডখনত তাত টাৰ্ণিং এটা আছে যিহেতু তাত কেঁচা মানে হিলৰ হেৰি এটাও আছে ভান্দি এটা মানে তাত হিলবিলাক ষ্টক কৰি থৈ দিয়াও থাকে মই তাৰ পালোঁগৈ মই পিছফালে মানে গাড়ীখিনি মানে লাইটটো নোপোৱাৰ কাৰণে মই ৰখি দিলোঁ ৰখি দিলোঁ তাৰপিছত মোৰ প্ৰায় 2-3 মিনিটমান হ'ল তেতিয়া অহা নাই তাৰপিছত এই ল'ৰাজনে মোক ফোন মাৰিছে বোলে MZ ইয়াত পৰি আছে তাৰপিছত লগালগ মই উভতি পিনে মানে 1 মিনিটৰ ৰাস্তাও নহয় চাগে জাষ্ট সেই টাৰ্ণিং দেখিছিলা প্ৰথমতে MZ এতিয়া কি অৱস্থাত পাইছিলা তুমি প্ৰথমতে পূৰা অলমষ্ট মানে ৰাস্তাত পৰি আছে আৰু ৰাস্তাত পৰি থাকোঁতে মানে মুখেদি পূৰা এইবোৰ তেজ ওলাই ক'লা ক'লা তেজ কিবা কিবি ওলাই আছে মই গৈ প্ৰথম মানে মই বাইকখন ক'ত পৰি আছিল এতিয়া বাইকখন অলমষ্ট উঠালে সেইটো টাইমত উঠাই মেলি মানুহটোহে খালী হাত পৰি থকা দেখিছোঁ বাইক চাইকৰ কথা একো নাজানো অন্ধকাৰ আছিল অন্ধকাৰ বাইকখন তুলি পিনে থ'লে মোৰখনো ছাইডত গৈ পিনে ছাইডত একেবাৰে ছাইডত নহয় মেক্সিমাম আপোনাৰ 3 ফুটমানৰ ৰাস্তা যিটো মানে 3 ফুটমানৰ ছাইডত থৈ পিনে মই মানে তাক ল'বলৈ চালোঁ তাক ল'লোঁ একো মানে হেৰি অৱস্থা নাই মাইকী মানুহ 3জনীমান ৰখি আছিলে আঘাত ক'ত দেখিছিলা সেই সময়ত প্ৰাথমিক অৱস্থাত একদম প্ৰথম অৱস্থাত আঘাত মানে মেইন প্ৰথম মই চাইছোঁ যে তাৰ মুখেদি কাণেদি নাকেদি চবফালে তেজ ওলাই গৈছে আৰু ছেকেণ্ড তাক দেখিছোঁ মই এইটো মানে এইডোখৰ জেগাত মানে বৰ এডোখৰ মানে ফুলি গৈছে তাৰ মই যিহেতু বুলেৰোখন মানে সেইটো টাইমতে আহিলেতো ক'ৰ আছিল বুলেৰোখন ক'ৰ আছিল বুলেৰোখন মানে নেক্সটটো এইফালৰ পৰা যদি যাওঁ আমি লেফ্ট ছাইডে হ'ব এইটো ঘৰটো তাত মানে ডাম্পাৰ দুখন আৰু বুলেৰোখন ৰখাই আছিলে বুলেৰোখন আমি মতাও নাই আৰু আমি কোনো কোৱাও নাই যোগাযোগো কোৱা নাই বোলে আমাক হস্পিটেল লৈ যোৱা কি আহক তেনেকৈ একো কোৱা নাই কিন্তু মই গৈ পাওঁতে মানে বুলেৰোখন সেইফালৰ পৰা ঘূৰি আহিছে মানুহ 3জনীমান আছে মানুহ 3জনীয়ে মূৰত পানী ঢালিছে তাৰপিছত মই মানে আমি দুটা দাঙি মেলি মানে দুটাই নহয় আৰু তেওঁলোকক সহযোগ কৰি দিছে মাইকী মানুহকেইজনীও সহযোগ কৰি দিছে প্ৰথমতে তোমালোকে যেতিয়া তাত উপস্থিত হৈছিলা যেতিয়া ঘটনাস্থলীত তেতিয়া তোমালোকে উপস্থিত হৈছা নে প্ৰথম তাত আৰু কোনোবা প্ৰথমতে আছিল মানুহ অলমষ্ট এক্টিভ আছে তাত 3গৰাকীমান মাইকী মানুহ আৰু চিনি পোৱা নাই কোনোবা কালি ৰিচেণ্ট আমি যেতিয়া স্বৰ্গৰথত গৈছোঁ তেতিয়া মানে এগৰাকী মানুহ আহি কৈছিলেহি যে আমিয়ে তুলি মেলি দিছিলোঁ বুলি কৈছিলে তেতিয়াহে মানে মুখখন অকণমান চিনি পাইছোঁ মানে আৰু যিজন মানুহ মানে আমাৰ ড্ৰাইভৰ চিটত ছাইডত বহি গৈছে বা ড্ৰাইভৰজনক মানে ধুনীয়াকৈ চিনি পাই যাব তাত যিখন বুলেৰো বাহন আহিলে হঠাৎ বুলেৰো বাহনখন আহিলে তোমালোকে কৈছা বুলেৰো বাহনখনে কোনে মাতি আনিছে বুলেৰোখন সেইটো কোনো মতা নাই আমি মতা নাই আমিতো তাত একো চিনিয়ে নাপাওঁ কাকো নামো নাজানো বা কাৰোবাৰ বুলেৰো আছে কাৰোবাৰ কিবা আছে আমিতো নাজানো সেইটো কিন্তু বুলেৰোখন ডাইৰেক্ট মানে আহিছে মানে খবৰ দিলে বুলেৰোখনক খবৰটো আমি দিয়া নাই খবৰ নাই দিয়া আমি চাওক এই মুহূৰ্তত আন এজন যুৱক আছে মোৰ সৈতে সেই সময়ত সেই ঘটনাস্থলীত আছিল মই গোটেই ঘটনাটো সন্দৰ্ভত জানিব বিচাৰিম যে পাছে পাছে তুমি গৈ আছিলা সেইটো সময়ত কি হৈছিল কোৱাচোন সেই ঘটনাটো মোকো ছেম কণ্ডিশ্যন প্ৰথম ছাইডত তেওঁৰ লগত মই ইয়াত আমাৰ লাচি থানা যি মেডিকেল টীম বহিছিলে আমাৰ জুবিন গাৰ্গ চাৰিআলিত তেতিয়াও তেওঁৰ লগত দিনৰ দিনটো মই কাম লাগি আছোঁ তাৰপৰা অলপ মানে পাছবেলালৈ গুৱাহাটীৰ পৰা বাইদেউ কেইগৰাকীমান আহিলে তেওঁলোকে সেই আমাৰ নামঘৰৰ কাৰণে অলপ কিছু বস্তু আনিছিলে আমি সেইখিনিও দিলোঁ তাৰপৰা অলপ বস্তু থাকি যোৱালৈকে তেওঁলোকে ক'লে নামঘৰে দিওঁগৈ মই তাৰপৰা নামঘৰলৈকে দিবলৈ গ'লোগৈ তেওঁলোকৰ লগতে আমি 4জন গৈছিলোঁ 4জন গৈ মেলি তেতিয়ালৈকে ই ৰাহুল নাই বাৰু আমি 4টাই সেইবোৰ বিলাই ফুৰিছিলোঁ তাৰপৰা সেইখিনি বিলাই মেলি পিছত মই ঘৰলৈ গুচি গ'লোঁ ঘৰলৈ যোৱাৰ পিছত তেওঁলোকে মানে মই গা পা ধুই ভাত পানী খালোঁ খাই বৈ মানে শুলোঁ আৰু তেতিয়া তাৰপৰা তেওঁ মোলৈ সেনেকৈ ফোন কৰিছে যে অৰূপ তই হেৰি বিহুবলৈ যাওঁ লাইভ এটা আছে ক'লে মই বোলো সময় হ'ব টাইমটো দাদা মই চোৱা নাই ৰাতি আৰু মানে যথেষ্ট ৰাতি হৈছে তেওঁ ফোন কৰিছে মই যেতিয়াই ফোন নকৰোঁ তেওঁ মই যাওঁৱেই আৰু বেলেগকেও মই কাম কৰি ফুৰিছোঁ তেওঁৰ লগত এইকেইদিন ডেইলি মানে যে বানপানী হোৱাৰ পৰা তেওঁৰ লগত মই কাম কৰি ফুৰিছোঁ ৰিলিফ দিয়া হওক বা ক'ৰবাত ঘৰ বনাই থকা তেওঁৰ লগত লাগি আছোঁ তাৰপৰা সেইখিনি হ'ল তাৰপৰা মই তালৈ গুচি গ'লোঁ মই গৈ পিনে চন্তক যিটো আমাৰ গড়মূৰ বুলি কয় মই তাত ৰখি আছোঁ তাৰপৰা সিহঁতি দুটা আহিছে আমি সেই আগা পিছাকৈ তালৈকে গৈ আছোঁ গৈ মেলি মই আপোনাৰ যিখন আমাৰ 5 আলিৰ পৰা আগলৈ গৈ প্ৰথম দলংখন পায় সেই দলংখনৰ তাতে মই পেচাব কৰিলোঁ আমি আৰু সেইবোৰ কিবা হেৰি নাই এইটো ধান্দা হেৰি নাই আমি ধুনীয়াকৈ গৈ আছোঁ মানে গৈ মেলি মই পেচাব কৰি গৈ মেলি তেওঁক ধুনীয়াকৈ মানে পৰি আছে মই ধুনীয়াকৈ নহয় পৰি আছে তেওঁ পৰি থকা দেখি মই লগালগ ইয়াক ফোন কৰিছোঁ কাৰণ মোৰ লগত এটা গৈছে মইতো তাক খবৰ দিব লাগিব তাৰপৰা আমি মেডিকেল নিয়াৰ চিন্তা কৰিব লগালগ অৱস্থাত প্ৰথম পাইছিলোঁ মানে মই একেবাৰে অচেতন অৱস্থাতে পৰি থকা পাইছোঁ আৰু তাৰপৰা পৰি থকা দেখি তেওঁ এই লগৰ খবৰ দিছোঁ ফোন কৰিছোঁ ই আহিছে তাৰপৰা লগৰ তাৰমানে সেই গাড়ীখন আহিছে গাড়ীখনত আহি উঠাই মেলি আৰু আমি লিগি পুখুৰীলৈ লৈ গৈছোঁ মোৰ পৰাতো দলংখনৰ পৰাতো তালৈকে দূৰত্বটো আমিতো সিমান ধৰিবতো নোৱাৰিম ন নহয় মইতো পেচাব কৰোঁ মানে 3 মিনিটমানতো মোৰ লাগিছে ন পেচাব কৰি মেলি মই তালৈ বাইকখন লৈ গৈছোঁ জীপত
মোৰতো 3 মিনিটৰ পৰা 5 মিনিটমানৰ ভিতৰতে হ'ব ন। মইতো এতিয়া টাইম চাই মেলিতো এতিয়া হেৰি কৰি থকা, আমিতো অকল তালৈ যাব লাগে, লগ ধৰিছে য'লৈ যাব লাগে তলৈ যাবই লাগিব, পেচাব চেচাব কৰি মেলি মই যে যেতিয়া ক'লৈ যাওঁ বুলি কৈছিল ফোনত সকলোৱে যাওঁ বুলি কৈছিল মোকতো সেই বিহুবলৈ যাম বুলি কৈছিলে, যিটো আগদিনাখন ঘটনা হৈছে যে এই বৃদ্ধজনৰ তালৈ যাম বুলি কৈছে, তাত কিবা লাইভ তেওঁলোকৰ ঘৰলৈ যাম বুলি কৈছে। কোনে ফোন কৰিছিল, কিবা তথ্য আছে নেকি? আমিতো সেইবোৰ নাজানো, আমাক লগ ধৰিছে, আমি গৈছোঁ। ফোন কৰি কি কৈছিল সেই সময়ত MJ চেতিয়াই ফোন কৰি যেতিয়া মাতিছিল প্ৰথম মোক অৱস্থাত? কৈছে তেওঁ মানে বৃদ্ধজনক মানে কালি হাত মাৰিলে, তাত খবৰ এটা ল'ব যাব লাগে, আৰু প্লাছ তেওঁ মানে এটা টক্স আছে, লাইভ টেলিকাষ্ট কিবা এটা এনেকুৱা আছে বুলি ক'লে। সিমানেই, বেলেগ একো তাৰ বিষয়ে মানে একো কোৱা নাই আমাক, মানে আমি খালি মানুহকেইটা মানে যাব লাগে মানে সেইটো কৈছে আৰু। আগদিনাখন তাত যিটো ঘটনা হৈছিল আমি দেখিছোঁ সামাজিক মাধ্যমত বহুখিনি চৰ্চা হৈছে যে এক ভূমিকেন্দ্ৰিক সংঘাত আৰু এটা ঘৰ নিৰ্মাণ কৰি দিয়াক লৈ কাজিয়া সূত্ৰপাত হৈছিল। কি হৈছিল প্ৰকৃততে, সেই ঘটনাটো কি আছিল? প্ৰকৃততে সেই 95 বছৰীয়া যিজন বৃদ্ধা মানে আতাউৰ ৰহমান, তেখেতক মানে সেই বানপানী ক্ষতিগ্ৰস্ত হৈ মানে ঘৰটো যিহেতু ভাগিলে, তেখেতক মানে সেই জেগাত মানে ঘৰ বনাবলৈ নিদিয়ে, মানে তেওঁলোকৰ ছাইডত থকা মানুহ, মই নাম চাম নাজানো। তাৰপিছতে তেওঁলোকৰ মানে সেই গোটেই দল সংগঠন আহিলে, সকলোবিলাক আহিলে, তাৰপিছতে সেনেকৈ মানে সেই তাত ঘৰ বনোৱা মানে পুলিচ কাজিয়া হ'ল, পুলিচ প্ৰশাসন আহিলে, আহি পিনে এই ঘৰটো বনাই থৈ আহিলে। সেইজানি মানে পুলিচ প্ৰশাসনে চব মানে ক্লিয়াৰ কৰি দিলে যে ঘৰ চব বনাবলৈ মানে আমাৰ এলাউড কৰি দিলে, এইডোখৰ জেগাৰ পৰা মানে ইফালে যাব নালাগে, আমুক তামুক মানে কিবা এটা মানে সেনেকৈ কৰি মেলি দিলে। তাৰপিছতে সেই ঘৰ চব বনাই পাছতে মানে পিছদিনাখন এনেকুৱা এটা কণ্ডিশ্যন হ'ল। সেই সময়ত পোনপটীয়াকৈ নেতৃত্ব দিছিল যিহেতু MJ চেতিয়া, যিটো মানসজ্যোতি চেতিয়া, সেই সময়ত কাৰোবাৰ সৈতে বাক বিতণ্ডা হৈছিল নেকি? মানসজ্যোতি চেতিয়া কাজিয়া হৈছিল নেকি? ভিডিঅ' কেইটামানো দেখিবলৈ পাইছোঁ। বাক বাতৰা মানে আমি জাষ্ট মানে তাত আছিলোঁ যদিও মানে কি, তেওঁ মানে এটা সময়ত মানে অকণমান আগলৈও গৈছিলে, তেওঁলোকৰ সতীৰ্থ কিছুমানৰ মানে লগ হৈ পিনে তাত মানে কি কথা কি বতৰা নাজানো, আমি মানে যাব লাগে, সোনকালে যাওঁগৈ বুলিয়ে কৈছোঁ আৰু মই সিমানেই আৰু। তেখেতক মানে গোটেই ঘটনাটোত যিহেতু যিজন আতাউৰ ৰহমান, সেই আতাউৰ ৰহমানৰ এটা প্ৰসংগ ওলাই আছে যে কোনোবাই আতাউৰ ৰহমানক প্ৰহাৰ কৰিছে নিশাটো, মুখত দাগ স্পষ্ট হৈ আছে, তেজ ওলাই আছে নাকেৰে, তাৰপৰা সেই খবৰ ল'বলৈ গৈছিল নহয় জানো? হয় সেই খবৰ ল'বলৈ গৈছিলে, সেই খবৰ ল'বলৈ গৈছিলোঁ আমি। মই মানে কি, মই গৈছোঁ, কিন্তু মেইন উদ্দেশ্য তেওঁ মানে সেই খবৰটো ল'বলৈ যোৱা, আৰু আমাক সেনেকৈয়ে মানে মাতি আনিছে। আৰু সেইদিনানি মানে তেওঁৰ অলপমান মানে হেৰিও কৰিলে, মানে যিখিনি মানে তেওঁলোকৰ ঘৰৰ মানুহ, যিখিনি মানে মাইকী মানুহ ওলাই আহিছিলে, আপোনাৰ লাঠি জোং লৈ পিনে যিখিনি আপুনি দেখিছেই, তেওঁলোকে মানে কি কৰিছে, মানুহৰ লগত মানে ধুনীয়াকৈ মানে স্পষ্টকৈ মানে তৰ্ক বিতৰ্ক কৰিছে যে কি মই ইয়াত আহি নেপালী খুটিত প্ৰথম ৰিলিফ দিয়া মানুহটো মই, আমুক তামুক কিছুমান মানে কথা কৈছে তাত MJ চেতিয়া। তাৰপিছতে সেইখিনি তৰ্ক বিতৰ্ক হৈ যোৱাৰ পাছত ঘৰটো বনাবলৈ যিহেতু প্ৰশাসনে আমাক নহয় তেওঁলোককো বা চবকে এলাউড কৰিলে, তাৰ ঘৰটো বনাই মেলি থৈ আহি পিনে পিছদিনাখন এনেকুৱা এটা কণ্ডিশ্যন হ'ল আৰু সিমানেই। আৰু এয়া আছিল দুই যুৱক, যি দুজন যুৱক সেই সময়ত যিগৰাকী মানসজ্যোতি চেতিয়াৰ সৈতে আছিল, আৰু এই যুৱক দুজনে ইতিমধ্যে NKTVৰ সন্মুখত জনাইছে যে সেই সময়ত প্ৰকৃততে ঘটনাটো কি হৈছিল, তেওঁলোকে কি দেখিছিল। এই সন্দৰ্ভত ইতিমধ্যে এই দুই যুৱকে আমাক জনাইছে সকলোখিনি সবিশেষ। যোৱাকালি যি শিৱসাগৰৰ বিহুবৰৰ MJ চেতিয়া যি মৃত্যু হৈছে, আৰু এই MJ চেতিয়া মৃত্যু আচলতে সহজভাৱে ল'বলৈ পৰা নাই, আৰু এয়া আচলতে দুৰ্ঘটনা নে আচলতে এয়া হত্যা হৈছে, এয়া আচলতে ৰহস্য আঁতৰত সোমাই আছে। কিন্তু ইয়াৰ মাজতে তাৰে স্থানীয় ৰাইজে বা দল সংগঠনে যিহেতু এটা পৰিয়ালৰ ওপৰত সন্দেহ কৰিছে যে পৰিয়ালে ক'ৰবাত হত্যা কৰিব পাৰে নেকি। আচলতে এই পৰিয়ালটোৰ ওপৰত সন্দেহ যোৱাৰো কিছু কাৰণ আছে, কিন্তু তাৰে আগতে মই এটা কথা কৈ ল'ব বিচাৰিছো, এই পৰিয়ালটোক লৈ কিনে এটা বাতৰি চলিছে যে পৰিয়ালটো মিয়া পৰিয়াল বা মিয়া মানুহ, কিন্তু তাৰে স্থানীয় ৰাইজৰ পৰা কিছু কথা গম পাইছো যে পৰিয়ালটো মিয়া মানুহ নহয়। এই পৰিয়ালটোৰ যোনজন বাপেক, সেইজন বাপেক আচলতে শিলচৰীয়া মুছলমানে হয়, কিন্তু শিলচৰীয়াই হয়। কিন্তু সেই পৰিয়ালটোৱে আজি কিছুদিনৰ আগত 90 বছৰৰ বৃদ্ধা এজন মুছলমান পৰিয়াললৈ মাটি তেখেতসকলে দখল কৰি লৈছিলে, তাকো সুযোগ লৈছিলে এই দুৰ্যোগৰ সময়ত বানপানীত যিহেতু সকলো ঘৰ উটি গৈছিলে, আৰু সেই 90 বছৰৰ বৃদ্ধা সেই মুছলমান পৰিয়ালজনক যিহেতু তাৰে স্থানীয় ৰাইজে, দল সংগঠনে যিহেতু বা সাংবাদিকে যিহেতু মাটিটো ওলাই দিয়াৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিছিলে, আৰু তাৰে মাজতে MJ চেতিয়াও আছিলে সেই দুৰ্ভগীয়া সেই বৃদ্ধাজনৰ মাটিখিনি ওলাই দিবলৈ কাৰণে মাত
মাতিছিলে অলপ এই পৰিয়ালটোৰ ওপৰত আৰু বেছি সন্দেহ হৈছে এইটো কাৰণে যে কাৰণ এই পৰিয়ালটো এতিয়া বৰ্তমান এই পৰিয়ালটো পলাতক সেইকাৰণে অসম আৰক্ষীৰ লগতে শিৱসাগৰ আৰক্ষী সকলোকে অনুৰোধ কৰিছো যে এই ঘটনাটো দুৰ্ঘটনা নে হত্যা এয়া আচলতে তদন্ত কৰি এসপ্তাহৰ ভিতৰত আমাক আচলতে ওলাই দিবলৈ লাগিব দ্বিতীয় নম্বৰ কথা যদি MJ চেতিয়াক যদি হত্যা কৰিছে তেতিয়াহ'লে হত্যা কৰা প্ৰতিটো মানুহে এই পৰিয়ালটোৱে হওক বা আৰু কোনোবাই যদি জড়িত আছে প্ৰতিটো মানুহক এনকাউণ্টাৰ কৰিব লাগিব কাৰণ আমি কোনো জেল চিনি নাপাওঁ কোনো ধৰণৰ একো চিনি নাপাওঁ চিধা চিনি পাওঁ যে এনকাউণ্টাৰ আৰু এনকাউণ্টাৰ কাৰণ এতিয়া আমাৰ ভাতৃত্ববোধৰ এনাজৰী পাৰৰ লগত যদি কোনোবাই দাগ লগাব বা ছিঙাবলৈ কোনোবাই যদি চেষ্টা কৰে সেয়া যোনে কি হওক ইয়াক আমি ক্ষমা নকৰোঁ ইয়াক চিধা কথা তাৰ উপস্থিত শাস্তি সি পাবই লাগিব যদি হত্যা হৈছে প্ৰতিটোৱে হত্যাকাৰীক কিন্তু এনকাউণ্টাৰ কৰিব লাগিব এসপ্তাহৰ ভিতৰত এনকাউণ্টাৰ কৰিবলৈ লাগিব আৰু স্পষ্ট কথা আৰু শেষ কথা জয় অসম